কেতিয়াবা আপুনি ভাবিছিলনে অসমত মুকলিকৈ লিভ ইন ৰিলেশ্যনশ্বিপৰ কথা আপুনি পাতিব লাগিব বা পাতিব পাৰিব? কেতিয়াবা আপুনি ভাবিছিলনে অসমত ট্ৰিপল তালাক সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ আইন আহিব? লিভ ইন ৰিলেশ্যনশ্বিপ ৰেজিষ্টাৰ নকৰিলে জেল পৰ্যন্ত হ'ব পাৰে এনেকুৱা পৰিৱেশ পৰিস্থিতি আহিব। এজন পুৰুষে এতিয়া দ্বিতীয় বিবাহ কৰিব নোৱাৰিব। মুছলিম পাৰ্চনেল ল কি হ'ব অসমত? অসম বিধানসভাত গৃহীত হৈছে ইউনিফৰ্ম চিভিল কোড বা UCC। এতিয়া অসমৰ আটাইতকৈ ডাঙৰ আৰু চৰ্চিত বিষয় UCC, নাগৰিক সমৰূপ সংহিতা। কিছুমানে কৈছে এই আইন মহিলাৰ অধিকাৰ ৰক্ষা কৰা এক কৱচ হ'ব। আন কিছুমানে কৈছে এয়া ব্যক্তিগত আৰু ধৰ্মীয় স্বাধীনতাৰ পৰিপন্থী এক কাৰ্য। আজি আচল সত্য কি? আজি UCCক লৈ ইমান বিতৰ্ক কিয়? এই আইনে সাধাৰণ মানুহৰ জীৱনত কি পৰিৱৰ্তন আনিব? বিয়া, তালাক, লিভ ইন, মেইনটেনেন্স, সম্পত্তি, কোনবোৰ নতুন নিয়ম আহিব? আজি সহজ সৰল ভাষাত এই কথাখিনি আপোনাক ভালকৈ বুজাই ক'ব খুজিছোঁ। সহজ সৰল কথা, UCC ইউনিফৰ্ম চিভিল কোড। UCC মানে কি? অসমত নতুনকৈ এই UCCৰ আধাৰত কি নিয়ম আহিব? মুছলিম পাৰ্চনেল ল বৰ্ডৰ কি হ'ব? ট্ৰিপল তালাক কিয় সম্পূৰ্ণ বন্ধ হ'ব? লিভ ইন ৰিলেশ্যনশ্বিপ ৰেজিষ্ট্ৰেশ্যন কিয় বাধ্যতামূলক কৰা হৈছে? কোনে সমৰ্থন দিছে, কোনে বিৰোধিতা কৰিছে, সকলো কথা আহক আলোচনা কৰোঁ। আগন্তুক দিনত অসমীয়া সমাজ জীৱন কেনেকৈ সলনি হ'ব পাৰে? গতিকে বহি লওক, কথা পাতোঁ। আগন্তুক বহু বছৰলৈ অসমৰ ৰাজনীতি আৰু সমাজৰ কেন্দ্ৰবিন্দু হৈ থাকিব পাৰে এই UCC। বহুতকেইটা কাৰণ আছে। তাৰ ভিতৰত UCC কি আপুনি জানিব লাগিব যদি পৰীক্ষাত লিখিবলৈ হয়। প্ৰথমে একেবাৰে সহজ সৰলকৈ আপোনাক কৈছোঁ, UCC মানে আপুনি গম পাইছে ইউনিফৰ্ম চিভিল কোড, অৰ্থাৎ সকলো নাগৰিকৰ বাবে একে ধৰণৰ নাগৰিক আইন। এই আইন ফৌজদাৰী আইন বা অন্য যিবোৰ ক্ৰাইম আইন, চুৰি, হত্যা, ড্ৰাগছ, জেল যোৱা এইবোৰ আইন আছে, এইবোৰৰ লগত UCCৰ কোনো সম্পৰ্ক নাই। এই আইনখন মূলতঃ কিহৰ লগত জড়িত? বিয়া বাৰু, তালাক মানে ডিভোৰ্চ, সম্পত্তি, ভৰণ পোষণ। লিভ ইন ৰিলেশ্যনশ্বিপ অসমীয়া এতিয়ালৈকে বুজি পোৱা নাই, বিচাৰি পোৱা নাই। সন্তানৰ সমস্যা, পাৰিবাৰিক বিষয় বা সন্তানৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ, এই সকলোবোৰ। আমাৰ দেশত বিভিন্ন ধৰ্মৰ বাবে পাৰ্চনেল ল চলি আছিল, মানে প্ৰত্যেকটো ধৰ্মৰ বাবে বেলেগ বেলেগ নিয়ম। হিন্দুসকলৰ বাবে হিন্দু মেৰিয়েজ ল, মুছলমানৰ বাবে মুছলিম পাৰ্চনেল ল, খ্ৰীষ্টান মেৰিয়েজ ল খ্ৰীষ্টানসকলৰ বাবে। অৰ্থাৎ ধৰ্ম অনুসৰি নিয়ম বেলেগ বেলেগ, আইন কানুন বেলেগ বেলেগ। কিন্তু UCCৰ উদ্দেশ্য হ'ল সকলোৰে বাবে বা একে নাগৰিকৰ বাবে সমান আইন। এতিয়া এই UCCৰ অধীনত অসমত কি নতুন আইন, মানে কি নতুন কথা আহিল? আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আপোনাক এতিয়া ক'বলৈ লৈছোঁ। অসমত UCCত বহুত ডাঙৰ পৰিৱৰ্তন অনা হৈছে, আৰু এই পৰিৱৰ্তন কি সেয়া জানক। বিয়াৰ নতুন নিয়ম কি অনা হৈছে? বিয়াৰ বয়স ইতিমধ্যে আপুনি গম পায়, আইন অনুসৰি আমাৰ দেশত ল'ৰাৰ বিয়াৰ ন্যূনতম বয়স 21 বছৰ, ছোৱালীৰ 18 বছৰ। অৰ্থাৎ এই বয়সৰ তলত বিয়া আইন বিৰুদ্ধ, ব্যৱস্থা ল'ব পাৰে আইনৰ অধীনত। এতিয়া দ্বিতীয় কথাটো অনা হৈছে মেণ্ডেটৰী মনোগেমি বুলি কোৱা হৈছে। মানে নতুন UCC অনুসৰি এগৰাকী ব্যক্তিয়ে একে সময়ত এজন স্বামী বা এগৰাকী স্ত্ৰীৰ সৈতেহে বিয়া বাৰুত বহিব পাৰিব, সম্পৰ্ক ৰাখিব পাৰিব। অৰ্থাৎ দ্বিতীয় বিবাহ কৰিলে আইন ভংগ হ'ব। পূৰ্বে মুছলিম পাৰ্চনেল ল অনুসৰি বা শৰীয়ত অনুসৰি কিছুমান ক্ষেত্ৰত বহু বিবাহৰ অনুমতি আছিল, কিন্তু এতিয়া সেই ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে এই আইনৰ অধীনত। চৰকাৰে কৈছে এইটো হ'ল মহিলাৰ সুৰক্ষাজনিত বিষয়, জেণ্ডাৰ ইকুৱেলিটিৰ বিষয়, অৰ্থাৎ লিংগ সমতাৰ বিষয়। এতিয়া আহোঁ কিয় বিয়া পতাৰ পিছত ৰেজিষ্ট্ৰেশ্যন বাধ্যতামূলক কৰা হৈছে। এতিয়াৰ পৰা সকলো বিয়া উপপঞ্জীয়কৰ কাৰ্যালয়ত, ধৰ্ম যিয়েই নহওক, ৰেজিষ্ট্ৰেশ্যন বা পঞ্জীয়ন কৰিব লাগিব। নিকাহ, শতপদী বিয়া, আহোমসকলৰ চকলং, আনন্দৰাজ,
হলি ইউনিয়ন, বৈদিক বিবাহ মানে বৈদিক প্ৰথাৰে হোৱা বিবাহ, সকলো ধৰ্মীয় বিয়াক স্বীকৃতি দিয়া হৈছে, কিন্তু তাত এটা কণ্ডিশ্যন, ৰেজিষ্ট্ৰেশ্যন বাধ্যতামূলক। চৰকাৰে কৈছে ইয়াৰ ফলত কি হ'ব, ভুৱা বিয়াৰ সংখ্যা কমিব, যে ফাঁকি দি বিয়া পাতে, মহিলাৰ অধিকাৰ সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব, আদালতৰ সমস্যা কমিব আৰু ডিভোৰ্চৰ সংখ্যা কমিব। ডিভোৰ্চ বা তালাকত ডাঙৰ এটা পৰিৱৰ্তন অনাৰ প্ৰয়াস হ'ব এই UCC। এতিয়া বিতৰ্কিত বিষয়টো কি জানে, এই UCCক লৈ যে অসমত মানে তালাক ব্যৱস্থাত বহুত ডাঙৰ সংশোধনী অনা হৈছে, পৰিৱৰ্তন অনা হৈছে, সকলো ধৰ্মৰ বাবে একে ধৰণৰ গ্ৰাউণ্ডছ অফ ডিভোৰ্চ অৰ্থাৎ তালাকৰ বা বিচ্ছেদৰ নিয়ম একে কৰা হৈছে। সকলো ধৰ্মৰ নিয়ম একে নহয়, কিন্তু সকলোৰে বাবে একে গ্ৰাউণ্ডছ ধৰা হৈছে, মানে ভিত্তি ধৰা হৈছে। যেনে ধৰক কাৰোবাৰ যদি অন্য সম্পৰ্ক গঢ় উঠে, কোনোবাই যদি কাৰোবাক অত্যাচাৰ কৰে, 2 বছৰতকৈ অধিক যদি মানে বেলেগে থাকে, ধৰ্ম পৰিৱৰ্তন হয়, মানসিক অসুস্থতা থাকে, বিয়াৰ কোড ভংগ কৰি পুনৰ বিবাহত বহে, তেতিয়া বিচ্ছেদৰ ক্ষেত্ৰত এক দেশ এক নিয়ম ধৰণৰ ব্যৱস্থা হ'ব এই UCCৰ মাধ্যমেদি। নাৰীৰ বাবে বিশেষ সুৰক্ষা UCCত মহিলাৰ বাবে কিছুমান অতিৰিক্ত অধিকাৰ দিয়াৰ চেষ্টা কৰা হৈছে। এতিয়া এইবোৰ কি, যদি স্বামীয়ে ৰেপ কৰে, আননেচাৰেল অফেন্স কৰে, অপ্ৰাকৃতিক, আগৰে পৰা একাধিক স্ত্ৰীৰ সৈতে সম্পৰ্ক ৰাখে, তেন্তে মহিলাই অতিৰিক্ত গ্ৰাউণ্ডছ লৈ বিবাহ বিচ্ছেদ বিচাৰিব পাৰিব। এইটোকে লৈ এতিয়া চৰকাৰে কি কৈছে জানে, ওমেন চেন্ট্ৰিক লিগেল প্ৰটেকশ্যন, মহিলাকেন্দ্ৰিক এটা আইনী সুৰক্ষা। মিউচুৱেল ডিভোৰ্চৰ ক্ষেত্ৰত, দুয়োজনৰ সন্মতিৰ ক্ষেত্ৰত বিবাহ বিচ্ছেদ হ'ব পাৰে যদি দুয়ো স্বামী স্ত্ৰী অন্তত অকলশৰীয়াকৈ এবছৰ পাৰ কৰিছে, তেতিয়া পাৰস্পৰিক বুজাপৰাৰে মিউচুৱেল ডিভোৰ্চ ল'ব পাৰিব। বিশেষ যদি কঠিনতা থাকে, আদালতে ফাৰ্ষ্ট ট্ৰেক আদালতত এই বিষয়টো নিষ্পত্তি কৰিব পাৰে, বিবাহ বিচ্ছেদ মীমাংসা কৰিব পাৰে। এতিয়া UCCৰ ক্ষেত্ৰত কোৱা হৈছে ট্ৰিপল তালাক সম্পূৰ্ণৰূপে নিষিদ্ধ। এইটো হৈছে UCCৰ আটাইতকৈ ডাঙৰ আৰু ৰাজনৈতিকভাৱে সংবেদনশীল প্ৰক্ৰিয়া আৰম্ভ হৈছে। এতিয়া আগতে কি আছিল, ইনষ্টেণ্ট ট্ৰিপল তালাক, এতিয়া তাৰ মান্যতা নাই, অৰ্থাৎ তালাক 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 বুলি কৈ একে সময়তে বিবাহ শেষ কৰিব পৰা ব্যৱস্থা অসমত আৰু নাথাকিব। বিবাহ বিচ্ছেদ হ'ব আদালতৰ জৰিয়তে, ইট শুড বি ইন দ্য কোৰ্ট। এইটোক লৈ বহুতেই সমৰ্থন কৰিছে, বিশেষকৈ মহিলাৰ অধিকাৰ বিষয়ক যিবোৰ সংগঠন আছে তেওঁলোকে কৈছে ইয়াৰ ফলত মুছলমান মহিলাৰ সুৰক্ষা বৃদ্ধি পাব। আন কিছুমানে কৈছে ধৰ্মৰ পৰিপন্থী ধৰ্মীয় নিয়মত আঘাত হনা এটা হস্তক্ষেপ। কোনে কৈছে আপুনি গম পায়, ভালকৈ বুজাই কৈছোঁ। এতিয়া ভৰণ পোষণ মানে বিচ্ছেদৰ পিছত নতুন নিয়ম মতে যিবোৰ সম্পত্তি স্বামী বা স্ত্ৰীয়ে যিকোনো পক্ষই মেইনটেনেন্স দাবী কৰিব পাৰে, স্বামীয়েও কৰিব পাৰে, পত্নীয়েও কৰিব পাৰে, কিন্তু কিছুমান সম্পত্তিত নিজস্ব অধিকাৰ থাকিব, যেনে স্ত্ৰীধন, সেইবোৰ মহিলাৰ নিজস্ব সম্পত্তি হৈ থাকিব, আৰু কিছুমান সম্পত্তি নিজস্ব সম্পত্তি হিচাপে পৰিগণিত হ'ব। অৰ্থাৎ ভৰণ পোষণৰ বাহিৰেও সেই অধিকাৰ থাকিব একোগৰাকী নাৰীৰ যে তেওঁৰ নিজৰ সম্পত্তিখিনি নিজৰ হৈ থাকিব, গহনা পৰ্যন্ত হ'ব পাৰে। এতিয়া অসমত লিভ ইন ৰিলেশ্যনশ্বিপক এক প্ৰকাৰ স্বীকৃতি দিয়া হৈছে। অসমত আটাইতকৈ ডাঙৰ বিতৰ্কৰ সৃষ্টি কৰিছে লিভ ইন ৰিলেশ্যনশ্বিপ কি হ'ব পাৰে, কিয় লিভ ইন ৰিলেশ্যনশ্বিপ এতিয়া আইনগতভাৱে স্বীকৃত, সেই কথাটোকে আপোনাক এতিয়া বুজাই ক'ব খুজিছোঁ। অসমত এতিয়া লিভ ইন ৰিলেশ্যনশ্বিপ যদি কোনোবাই কৰে, তেতিয়া তেওঁলোকে পঞ্জীয়ন কৰিব লাগিব, অৰ্থাৎ সেয়া অসমৰ হওক বা বাহিৰৰ লোক হওক, অসমত যদি বসবাস কৰে আইন সকলোৰে বাবে একে হ'ব। অৰ্থাৎ দুগৰাকী পুৰুষ মহিলাই যদি একেলগে থাকে, তেওঁলোকে 1 মাহৰ ভিতৰত যদি পঞ্জীয়ন নকৰে উপপঞ্জীয়কৰ কাৰ্যালয়ত, এইটো হ'ব এটা অফেন্স। যদি 1 মাহৰ ভিতৰত তেওঁলোকে পঞ্জীয়ন নকৰে ৰিলেশ্যনশ্বিপত থাকিও, তেতিয়া কি হ'ব, তেওঁলোকৰ 3 মাহ পৰ্যন্ত জেল হ'ব পাৰে, 10,000 টকাৰ জৰিমনা হ'ব পাৰে বা দুয়োটাই হ'ব পাৰে। এইটো বিধান দিয়া হৈছে লিভ ইন ৰিলেশ্যনশ্বিপ যদি ৰেজিষ্ট্ৰেশ্যন কৰা নহয়। এতিয়া অধিকাৰ মানে সন্তানৰ অধিকাৰ, যদি কোনোবাই ৰেজিষ্টাৰ্ড লিভ ইন ৰিলেশ্যনশ্বিপত আছে, তেওঁলোকৰ সন্তান জন্ম হৈছে, তেনেহ'লে সেই সন্তান স্বয়ংক্ৰিয়ভাৱে
বৈধ হিচাপে লেজিটিমেট হিচাপে গণ্য কৰা হ'ব অৰ্থাৎ সন্তানৰ আইনী অধিকাৰ থাকিব এতিয়া আপুনি ভাবিছে লিভ ইন ৰিলেশ্যনশ্বিপনো কি লিভ ইন ৰিলেশ্যনশ্বিপ দুই পুৰুষ মহিলাই নিজৰ সন্মতিত বিয়া নপতাকৈ একেলগে এটা ঘৰতেই থকা এতিয়া লিভ ইন ৰিলেশ্যনশ্বিপ কৰি এজন পাৰ্টনাৰে যদি আনগৰাকীক এৰি যায় তেতিয়া মহিলাই বা নাৰীগৰাকীয়ে ভৰণ পোষণৰ বাবে আদালতত আবেদন কৰিব লাগিব বা আবেদন কৰিব পাৰিব আৰক্ষী আৰু পিতৃ-মাতৃক এই তথ্য জনোৱাৰ বিষয়টোৰো নতুন কথা অনা হৈছে বা নতুন নিয়ম অনা হৈছে সাব ৰেজিষ্ট্ৰাৰে যেতিয়া লিভ ইন ৰিলেশ্যনশ্বিপৰ ৰেজিষ্ট্ৰেশ্যন কৰিব এই সম্পৰ্কে তথ্য স্থানীয় আৰক্ষীক পঠাব আৰু এটা ইম্পৰ্টেণ্ট কথা জানি ল'ব যদি দুয়োজনৰ যিকোনো এজনৰ বয়স 21 বছৰৰ তলত তেনেহ'লে পিতৃ-মাতৃ বা অভিভাৱকক এই বিষয়টো জনোৱা হ'ব অৰ্থাৎ লিভ ইন ৰিলেশ্যনশ্বিপ কৰিবলৈ হ'লে দুয়োজনৰ বয়স অতি কমেও 21 আৰু এই বিষয়টোক লৈ এতিয়া বিতৰ্ক আৰম্ভ হৈছে কোনোবাই কৈছে এয়া আচলতে সুৰক্ষাৰ বাবে যুৱতীৰ সুৰক্ষাৰ বাবে নাৰীৰ সুৰক্ষাৰ বাবে আন কোনোবাই কৈছে এই কথাৰ জৰিয়তে ব্যক্তিগত স্বাধীনতাৰ ওপৰত হস্তক্ষেপ অৰ্থাৎ আৰক্ষীক কাৰোবাৰ বেডৰুমত সোমোৱাৰ স্বাধীনতা দিয়া হৈছে ভাবি চাব দেই অসমত ইউচিচি বিভিন্নজনে কিয় সমৰ্থন কৰিছে ইউচিচি সমৰ্থন কৰা লোকসকলৰ যুক্তি আপুনি শুনিব লাগিব তেওঁলোকে কৈছে এক দেশ এক আইন হ'ব লাগিব থাকিব লাগিব দ্বিতীয় কথা তেওঁলোকৰ মতে আমাৰ যিটো জেন্ডাৰ বায়াসনেছ মানে লিংগ সমতা পুৰুষ নাৰী একেই সেইটো হ'ব লাগিব বহু বিবাহ বন্ধ হ'ব লাগিব মহিলাৰ অধিকাৰ সুনিশ্চিত হ'ব লাগিব আদালতৰ বিভ্ৰান্তি কমিব পাৰ্সনেল লৰ নামত অন্যায় নাৰীৰ ওপৰত নচলিব বিশেষকৈ ট্ৰিপল তালাকৰ কথাটো আৰু বহু বিবাহৰ বিষয়টোত বহুতেই এই আইনক সমৰ্থন কৰিছে এই আইনক ৰক্ষা কৱচ হিচাপে চিহ্নিত কৰিছে এতিয়া প্ৰশ্নটো হ'ল বিৰোধিতা কৰা সকলে কিয় বিৰোধিতা কৰিছে ইউচিচিৰ অসমত একাংশ সংগঠন কিছুমান বিধায়ক আৰু বিৰোধী দল কিছুমানেও এই আইনক লৈ প্ৰশ্নটো দিছে আলোচনা কৰা হোৱা নাই ষ্টেক হোল্ডাৰৰ সৈতে আলোচনা কৰিব লাগিছিল মানে ধৰ্মীয় স্বাধীনতাৰ প্ৰশ্ন তুলিছে তেওঁলোকৰ মতে যদি আপুনি চাই পাৰ্সনেল ল ধৰ্মীয় অধিকাৰৰ অংশবিশেষ বুলি তেওঁলোকে ক'ব খোজে আৰু সেইকাৰণে ৰাজ্যই এই ক্ষেত্ৰত হস্তক্ষেপ কৰিব নালাগে মানে চৰকাৰে হস্তক্ষেপ কৰিব নালাগে ইউচিচি আনি দ্বিতীয় কথাটো সংখ্যালঘুৰ পৰিচয়ৰ সংকট আহিব পাৰে ইউচিচিৰ বাবে কিছু লোকৰ ভয় হৈছে মনত ভয় শংকা এনে আইন আহিলে ধৰ্মীয় বৈচিত্ৰ্য কমিব পাৰে অৰ্থাৎ ইউনিটি ইন ডাইভাৰ্চিটি যিটো সেয়া ক্ষতিৰ সন্মুখীন হ'ব পাৰে বৈচিত্ৰ্যৰ মাজত ঐক্য এতিয়া লিভ ইন ৰিলেশ্যনশ্বিপক লৈ এটা বিতৰ্ক হৈছে বেছিভাগেই বিভিন্ন ধৰণৰ কথা কৈছে যে দুজন প্ৰাপ্তবয়স্ক মানুহ একেলগে থাকিলে চৰকাৰক কিয় জনাব লাগে এই প্ৰশ্ন বিভিন্নজনে উত্থাপন কৰিছে বিশেষকৈ যুৱ সমাজৰ মাজত এই বিষয়টোক লৈ সৰব চৰ্চা মিশ্ৰিত প্ৰতিক্ৰিয়া বহুতেই মুখ খুলিছে কিছুমানে মুখ খোলা নাই কিন্তু কথাটো চৰ্চা হৈছে অন্যতম গুৰুত্বপূৰ্ণ কথা ৰাজনৈতিক উদ্দেশ্য বিৰোধী দলসমূহে অভিযোগ কৰিছে যে ইয়াত চৰকাৰৰ শাসক পক্ষৰ এই আইন অনাৰ অন্তৰালত ৰাজনৈতিক উদ্দেশ্য আছে ৰাজনৈতিক পলাৰাইজেশ্যনৰ বাবে এই আইন আনিব খোজা হৈছে আনপিনে চৰকাৰে কৈছে এয়া মহিলাৰ অধিকাৰ আৰু সমাজ সংস্কাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ সকলো এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ অংশীদাৰ হ'ব লাগে এতিয়া প্ৰশ্নটো হ'ল আগন্তুক দিনবোৰত এই ইউচিচিয়ে কি কৰিব পাৰে এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন যদি অসমত ইউচিচি সম্পূৰ্ণৰূপে কাৰ্যকৰী হয় গৃহীত হৈছে ইতিমধ্যে তেন্তে আগন্তুক দিনত কি হ'ব পাৰে আগন্তুক দিনত সকলো বিয়া বাৰু পঞ্জীয়ন কৰিব লাগিব বিয়াৰ 2 মাহৰ ভিতৰত বহু বিবাহ সম্পূৰ্ণ বন্ধ হ'ব ট্ৰিপল তালাকৰ ব্যৱস্থা নাথাকিব বিবাহ বিচ্ছেদ আদালতৰ জৰিয়তে হ'ব লাগিব লিভ ইন ৰিলেশ্যনশ্বিপ আইনী কাঠামোৰ ভিতৰত আহিব মহিলাৰ বা নাৰীৰ অধিকাৰ বৃদ্ধি পাব পাৰ্সনেল লৰ প্ৰভাৱ কমি যাব কিন্তু তাত কিন্তু এটা আছে ইয়াৰ সৈতে বহু আইনী সামাজিক আৰু সাংস্কৃতিক বিতৰ্কও অব্যাহত থাকিব এই আইনৰ বিৰোধিতা কৰা সকলে বিৰোধিতা কৰি যাব উচ্চতম ন্যায়ালয় পৰ্যন্ত পাব পাৰে কিন্তু ইউনিফৰ্ম চিভিল কোড কেৱল আইন নহয় এয়া কি জানে এয়া সমাজ ধৰ্ম সংস্কৃতি আৰু নাৰীৰ অধিকাৰ লগতে ব্যক্তিগত স্বাধীনতা আৰু ৰাজনীতিৰ মাজৰ এক বৃহৎ সংঘাত কোনোবাই ইয়াক আধুনিক ভাৰতৰ নতুন অধ্যায় নতুন পৃষ্ঠা বুলি ক'ব বা কৈছে আন কিছুমানে হয়তো কৈছে এইটো বৈচিত্ৰ্যৰ ওপৰত আঘাত দেশৰ বা ভাৰতৰ বা অসমৰ কিন্তু এটা কথা নিশ্চিত
অসমত UCC এতিয়া কেৱল আইন নহয়, এইটো এটা বৃহৎ সামাজিক বিতৰ্কত পৰিণত হৈছে আৰু এই ক্ষেত্ৰত বিভিন্নজনে নিজস্ব মতামত ব্যক্ত কৰিছে। এতিয়া প্ৰশ্নটো হ'ল, আপুনি কি ভাবিছে? UCC সম্পৰ্কে প্ৰয়োজনীয় কথা আপুনি গম পাইছে? UCC কিমান প্ৰয়োজন? সকলো ধৰ্মৰ বাবে একে আইন থাকিব লাগে নে নালাগে? নে পাৰ্চনেল ল পৃথকে পৃথকে প্ৰতিটো ধৰ্মৰ বাবে থাকিব লাগে? আজি কমেণ্ট কৰি নিজৰ মতামত জনাব। ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ইনফৰ্মেটিভ যেন যদি আপুনি পাইছে, আপোনাৰ মতামত অতিকে প্ৰয়োজনীয়, কাৰণ এনে ধৰণৰ ভিডিঅ' আমি কৰা উচিত নে অনুচিত আপুনি জনাব। ভালে থাকিব।